আজি ক্লাস 9 ট্রায়াঙ্গল চেপ্টাৰৰ এইটো কোশ্চিনৰ বিষয়ে আজি অলপ সলিউশন দি মই ডিসকাস কৰিম। তো এইটো কোশ্চিন ইয়াতে কোশ্চিন নম্বৰ 7, এইটো এক্সাৰসাইজ 7.1, এইটো এক্সাৰসাইজৰ ট্রায়াঙ্গল চেপ্টাৰৰ হয়। এইটো কোশ্চিনৰ বিষয়ে ডিসকাস কৰিম। ইয়াতে যেটো কোশ্চিন ইয়াতে দিয়া আছে সেম কোশ্চিনটোৱে মই ইয়াতে লিখিছো, ইয়াতে দেখা যায় আছে सेम क्वेश्चन टू याते एक बार पढ़ी किन स्टूडेंटक बुझाई दिसु मैं। AB is a line segment and P is the midpoint of D. याते AB is a line segment कोनटू बुझाइছে এই যে AB এটু লাইন সেগমেন্ট বুঝাইছে। কি কইছে P is the midpoint। P যদি midpoint হয়, midpoint means কি a line divided into two equal parts, this is called midpoint theorem। মানে কি হ'ব এইখিনি আৰু এইখিনি কি হ'ব ইকুৱেল হ'ব। ए पी যদি মিড পয়েন্ট হয় ইয়াৰ পৰা এইখিনি আৰু ইয়াৰ পৰা এইখিনি কি হ'ব ইকুৱেল হ'ব। তাৰপিছত ডি এণ্ড ই এ 4 points to on the same side of AB such that angle BAD ABE, ইয়াতে অ্যাঙ্গেল দুটো ইকুৱেল দিয়া আছে, এইটো অ্যাঙ্গেল আৰু এইটো অ্যাঙ্গেল ইকুৱেল দিয়া আছে, এইটো অ্যাঙ্গেল আৰু এইটো অ্যাঙ্গেল ইকুৱেল দিয়া আছে। তো আমাক ইয়াতে দুটা প্ৰুভ কৰিব দিছে। কি কি প্ৰুভ কৰিব দিছে যে ট্ৰায়াঙ্গেল DAP কংগ্ৰুয়েন্স টু ট্ৰায়াঙ্গেল EBP। DAP ইয়াতে ফিগাৰত মই দেখাই দিছোঁ ষ্টুডেণ্টক। DAP মানে এই যে এইখিনি ট্ৰায়াঙ্গেলৰ লগত কি দিছে EBP মানে ইয়াৰ পৰা এইখিনি কি কৰিব দিছে কংগ্ৰুয়েন্স দেখাব দিছে। তো পিকচাৰটো ষ্টুডেণ্ট ভালকৈ ধৰিব পাৰিব, তাতে বুজাত অসুবিধা নহয়। তাৰ কাৰণে মই ইয়াতে এক্সট্ৰাকৈ এটা দুটা ট্ৰায়াঙ্গেল ইয়াতে মই ফিগাৰ আঁকি লৈছোঁ, ইয়াতে দেখাই আছোঁ। ইয়াতে যেনেকৈ DAP ইয়াতে দিয়া আছে যে সেম ইয়াতে কি দিয়া আছে DAP এইটো ট্ৰায়াঙ্গেলটোৰ লগত কি দেখিব দিছে যেন EBP এটো আপোনাৰ EBP লিখা আছে। ষ্টুডেণ্টক ভাল বুজাৰ কাৰণে এইটো দিয়া হৈছে। ইয়াতে এটা কথা কৈ দিছোঁ, এই ৰেড লাইন যে দিয়া আছে এই ৰেড লাইনৰ মাজত যিমানখিনি লিখা থাকিব এই লিখাখিনি ষ্টুডেণ্টে লিখিব নালাগে, জাষ্ট ৰাফ কৰি মই বুজাৰ কাৰণেহে দিছোঁ, কথাটো আকৌ জানি মনত থাকে। তো এই সলিউশন আহিব ইয়াৰ পিছৰ পৰাহে লিখিব লাগিব ষ্টুডেণ্টক। তো ফাৰ্ষ্টত যি ট্ৰায়াঙ্গেল দুটা এট ফাৰ্ষ্ট আমাক কি দিয়া আছে AB যে লাইন সেগমেন্ট এণ্ড P দ্য মিড পয়েন্ট অফ D। ফাৰ্ষ্টত কি দিয়া আছে গিভেন, এইটোহে আমি লিখিম। গিভেন AB is a line, AB is a line segment and P is midpoint and P is midpoint। please stop। এইটো কি হ'ব therefore এইটো মই কৈয়ে দিছোঁ যে AB যদি এইটো মিডপয়েন্ট হয় তেনে AP ইকুৱেল টু BP, therefore কি হ'ব AP ইকুৱেল টু BP এইটো আহিব। তাৰপিছত ইয়াতে ডি এণ্ড ই এইবিলাক যিবিলাক সলিউশনছ আৰু এটা দিয়া আছে কি দুটা এংগেল দিয়া আছে, এংগেল BAD ABE, এংগেল BAD ইকুৱেল টু এংগেল ABE and angle PPA equal to angle DPB। এতে দুটা কি দিয়া আছে এংগেল কোশ্চেনত কৈয়ে দিয়া আছে। সাপোজ BAD যেতিয়া আমি এটো BAD যেতিয়া দিয়া আছে এটো এই যে এতে কোশ্চেনত মই দেখাই দিছোঁ এতে DAP BAD আৰু DAP আৰু BAD এটা লিখা কোশ্চেনটো এটো দেখাই পাই আছে আপোনালোকৰ ফিগাৰত। BAD মানে এইটো এংগেল বুজাইছে আৰু কি দিয়া আছে ABE লেব ABE এইটো আৰু এইটো ইকুৱেল। এটো মই এটা কাটি দিছোঁ আৰু এটা কাটি দিছোঁ, মানে কি হ'ব এইটো ইকুৱেল বুজাব। তাৰপিছত আৰু এটা এংগেল দিয়া আছে EPA DPB, এইটো দুটা এংগেল ইকুৱেল দিয়া আছে। তো ফাৰ্ষ্টত ইয়াতে আমি যেহেতু এই ট্ৰায়াঙ্গেলটো এক্সট্ৰাকৈ আঁকিয়ে লৈছোঁ ইয়াতে, তাৰমানে কি এইটো এংগেল আৰু এইটো এংগেল অলৰেডি ইকুৱেল দিয়াই আছে। তাহলে এইটো ট্ৰায়াঙ্গেল ল'লে আমি এইটো এংগেল পাম আৰু এইটো ট্ৰায়াঙ্গেল ল'লে আমি এইটো এংগেল পাম। এটা অপশ্যন আহিব যেতিয়া আমি কংগ্ৰুয়েন্স দেখাব যাম, এ পাম এটা। তা আৰু যেহেতু AP ইকুৱেল টু BPP মিড পয়েন্ট দিয়া আছে এইখিনি আৰু এইখিনি ল'লে S আহিব, কিন্তু যেতিয়া আমি
এই ডি এ পি এইটো কুৱেশ্যনতো লিখাই আছে ডি এ পি মিনছ কি ডি এ পি এই ডি এ পিৰে গোটেইখিনিহে এংগেল বুজাইছে এই গোটেইখিনিহে এংগেল বুজাইছে কুৱেশ্যনত কিমানখিনি দিয়া আছে ইয়াতে এই হাফখিনিহে দিয়া আছে মানে এই গোটেইখিনি এংগেল হ'ব কিন্তু কুৱেশ্যনত দিয়া আছে অনলি এইখিনিহে দিয়া আছে এইখিনি দিয়া গোটেইখিনি দিয়া নাই মিনছ কি ইয়াৰ পৰা এইখিনি কৈ দিয়া নাই তো আমাৰ এংগেল এইটো কুৱেশ্যনত যিটো দিয়া আছে বি এ ডি আৰু এ বি ই এইটো এংগেল অলৰেডি ফুলকৈ দিয়া আছে কিন্তু এইটো এংগেল ফুলকৈ দিয়া নাই গতিকে এইটো এংগেলৰ পৰা আমাৰ ল'ব লাগিব তো লিখিব লাগিব সিন্স এংগেল ই পি এ ইকুৱেল টু এংগেল ডি পি বি এইটো মই আকৌ বুজাই দিছোঁ এতিয়া যে ডি পি এ যেতিয়া আমি এংগেল ল'ব যাম ডি পি এ তাৰমানে এই গোটেইখিনি ল'ব লাগিব কিন্তু আমাক কুৱেশ্যনত এইখিনিহে দিয়া আছে এই যে এইখিনি ফিগাৰত দেখাই দিছোঁ মই এইখিনিহে দিয়া আছে এইখিনি এংগেল আৰু এইখিনি এংগেল ইকুৱেল তাৰমানে কি মাজত এইখিনি কৈ নাই যেতিয়া ডি পি এ আমি লিখিব যাম এই গোটেইখিনি লাগিব এইখিনি এংগেল ইয়াতে কৰি দিম মানে এইখিনি আমাৰ ইয়াৰ পৰা এইখিনি নাই ষ্টুডেণ্টে বুজি পাই আছে ইয়াতে এইখিনি আমাৰ কি কৰিব লাগিব প্লাছ কৰিব লাগিব বোথ ছাইডত যেতিয়া আমি এইখিনি প্লাছ কৰিম তো এইখিনি আহিব আৰু যেতিয়া আমি এইখিনিৰ লগত এইখিনি প্লাছ কৰিম এইখিনি আহিব এই গোটেইখিনি আহিব ষ্টুডেণ্টে বুজাৰ কাৰণে আকৌ কৈ দিছোঁ এইটো পিকচাৰত যে আমাক এইখিনি দিয়া আছে যদি আমি এইটো প্লাছ কৰোঁ তেনেহ'লে এই গোটেইখিনি আহিব আৰু আমাক এইখিনিহে কুৱেশ্যনত ইকুৱেল দিয়া আছে যদি আমি এইখিনি প্লাছ কৰোঁ এইখিনি প্লাছ কৰোঁ যদি আমাৰ কি হ'ব এই গোটেইখিনি আহিব এই গোটেইখিনি ষ্টুডেণ্টে ভালকৈ ধৰিব পাৰিছে নিশ্চয় তো ফাৰ্ষ্টত আমাৰ এইখিনি যে দিয়া আছে এইখিনি যে আমাৰ প্লাছ কৰিব লাগিব বস্তুটো এই এংগেলটো আমি কি দি বুজাম ই পি ডি মানে এইখিনি প্লাছ হ'ব এইখিনি এইটো তাহলে কি কৰিব লাগিব দেয়াৰফৰ এংগেল ই পি এ প্লাছ এংগেল ই পি ডি ইকুৱেল টু এংগেল ডি পি বি প্লাছ এংগেল ই পি ডি ষ্টুডেণ্টে ভালকৈ বুজাৰ কাৰণে ইয়াতে লিখি দিব এডিং both side angle E P D এটা আমি কিয় both side ইউজ করছি মানে এতে যে কোশ্চেনে যে কৈ দিছে যে এটু অ্যাঙ্গেল আর এটু অ্যাঙ্গেল যে ইকুয়াল দেখাইছে এতে দুটা দাঁড়ি দিয়া আছে মিন্স এতে দুটা দাঁড়ি দিয়া আছে মিন্স এটু অ্যাঙ্গেল আর এটু অ্যাঙ্গেল ইকুয়াল কিন্তু যেতিয়া কোশ্চেনটোত আমি ডি পি এংগেল দেখাব যাম তেতিয়া এই গোটেইখিনি লাগিব ইয়াৰ পৰা এই লাইন যে দিয়া আছে ইয়াৰ পৰা এই গোটেইখিনি লাগিব এই গোটেইখিনি এংগেলটো দিয়া নাই সেইকাৰণে আমাৰ কি কৰিব লগা হৈ আছে এখানে স্টুডেন্টক কি কৰিব লাগিব এইখিনি প্লাস কৰিব লগা হৈ আছে এইখিনি প্লাস কৰিলে দুটা এংগেলতে পৰিব এতিয়া দেখাই দিছোঁ যে ই পি এ আৰু ই পি ডি যেতিয়া আমি প্লাস কৰিম এই দুটা মিলি কিনে এটা এংগেল হ'ব এতিয়া দেখাই দিছোঁ ই পি এ মানে এইখিনি বুজাইছে আৰু ই পি ডি মানে এইখিনি বুজাইছে এই গোটেইখিনি প্লাস কৰিলে এই গোটেইখিনি হ'ব গোটেইখিনি নামটো কি হ'ব ডি পি এ বা এ পি ডি এতিয়া কি হ'ব এংগেল এ পি ডি ইকুৱেল টু এই দুটা প্লাস কৰি এটা এংগেল হ'ব ডি পি বি ইয়াতে কোশ্চেন দেখাই দিছে চেষ্টা কৰি মই যে ডি পি বি মানে ইয়াৰ পৰা এইখিনি বুজাইছে আৰু ইয়াৰ লগত যদি আমি এইখিনি প্লাস কৰোঁ তাহলে এই গোটেইখিনি বুজাব এই গোটেইখিনি আমি কেনেকৈ লিখিম ইয়াতে যে বি পি ই বা ই পি বি এংগেল ই পি বি এইটো নাম্বাৰ এনেকৈ 1 বনাই থ'ব লাগিব এইটো অপশ্যন তাৰপিছত আমি ট্ৰাইংগল দুটা সিলেক্ট কৰিম ইন ট্ৰাইংগল এই দুটা ট্ৰাইংগল আমাক কি দেখাব দিছে কংগ্ৰুয়েন্ট দেখাব দিছে কোশ্চেনটো লৈ আহিছোঁ যে ডি এ পি এণ্ড ই পি বি এইটো ট্ৰাইংগল আমাক এই দুটা ট্ৰাইংগল কি কৰিব দিছে কংগ্ৰুয়েন্ট দেখাব দিছে তেনেহ'লে এই ট্ৰাইংগল দুটা কি কৰিব লাগিব সিলেক্ট কৰি ল'ব লাগিব তাহলে ট্ৰাইংগল ডি এ পি এণ্ড ট্ৰাইংগল ই বি পি ই বি পি we have এইটো মেইন কোশ্চেনটোলৈ আহিছোঁ ইয়াতে মেইন ফিগাৰটো দেখাই পাই আছে আপোনালোকে মেইন ফিগাৰটোত যে কোন দুটা ট্ৰাইংগল ল'ব দিছে ডি এ পি মানে এইখিনি আৰু ই বি বি এইখিনি তো এই গোটেইখিনি যেতিয়া আমি ট্ৰাইংগল ল'ব যাম এইটো এংগেল এটা পৰিব আৰু এইটো এংগেল এটা পৰিব এইটো কোশ্চেনত দিয়াই আছে এই কোশ্চেনত ইয়াতে লিখাই আছে যে বি এ ডি এ বি ই এইটো কোশ্চেনত লিখা আছে তাহলে আমি কি লিখিম ইয়াতে এংগেল বি এ ডি ইকুৱেল টু এংগেল এ বি ই এইটো দিয়া আছে কোশ্চেন এইটো গিভেন লিখিব লাগিব তাৰপিছত আমি ইয়াতে 1 এটা বনাইছোঁ এংগেল এ
APD equal to angle EPD এটো লিখিব লাগিব ফর্ম 1 যেটা আমি 1 বনাইছো ফর্ম 1 আকৌ বুজাই দিছো APD মানে অ্যাঙ্গেলস কোনখিনি বুজাইছে মেইন পিকচার APD এতে দেখা পাইছে স্টুডেন্টে APD আৰু অ্যাঙ্গেল EBP এই অ্যাঙ্গেল দুটা কোনটো বুজাইছে এতে ফিগার লৈ আইছো মেইন ফিগার লৈ APD মানে ইয়াৰ পৰা এই গোটেইখিনি বুজাইছে এই গোটেইখিনি বুজাইছে আৰু কোশ্চেন কি দিছে EPB মানে ইয়াৰ পৰা এই গোটেইখিনি বুজাইছে তাৰপিছত আৰু যেহেতু ইয়াতে মই দেখাই দিছিলোঁ ইয়াৰ পৰা এইখিনি AP মেইন ফিগাৰ লৈ আহিছোঁ A2 আৰু A2 ইকুৱেল AP ইকুৱেল টু কি হ'ব BP টো কোশ্চেনত দিয়াই আছে AP ইকুৱেল টু কি হ'ব BP এটো ৰিজন কি দিব লাগিব P is midpoint AB তো দুটা ট্রায়াঙ্গেল কংগ্রুয়েন্স দেখাব খুজিলে there are 4 congruence rules আছে ইয়াতে কোশ্চেনটো দেখাই দিছো মই 4 congruence rule যে এটো রাপ কৰি আছিল মই এটো SSS মানে সাইড অ্যাঙ্গেল আৰু RSS মানে রাইট অ্যাঙ্গেল হাইপোটেনাস আৰু সাইড এই চাৰিটাৰ যিকোনো এটা ব্যৱহাৰ কৰিব পাৰিব ট্রায়াঙ্গেল দুটা কংগ্ৰুয়েন্স দেখাওতে তো ইয়াতে যেটো আমি এটো অ্যাঙ্গেল দি আছে এখানে এটাৰ পৰা এটা A পাম এটো অ্যাঙ্গেল দি আছে মানে এটাৰ পৰা A পাম এটো অ্যাঙ্গেল দিয়া নাই মানে এটো সাইড পাম therefore triangle DAP congruous to triangle EBP এটো কি আহিব অ্যাঙ্গেল সাইড অ্যাঙ্গেল এটা প্রুফ হৈ গৈছে 1 আৰু 2 নম্বৰ প্রুফ কি কৰিব দিছে AD equal to BE number 2 এটা since triangle DAP congruous to triangle EBP কি আছিল ASA আকৌ লিখিছো কি কাৰণে আমি যেটো ট্রায়াঙ্গেল অলরেডি কংগ্রুয়েন্স দেখাইছো সেই ট্রায়াঙ্গেল দুটাৰ পৰাহে আমাক সাইড প্রুফ কৰিব দিছে therefore এটা কি হ'ব AD equal to BE কি হ'ব BE এটো কি বুলি কোৱা হয় CPCT means কি corresponding parts of congruent triangle the CPCT কথাটো আকৌ কৈছো ষ্টুডেন্টক বহুতবাৰ CPCT কথাটো কলো অলৰেডি the CPCT means কি যে AD আৰু BE আমি ডাইরেক্ট কিয় দেখাইছো এতে চাওক এটো যে ট্রায়াঙ্গেল দিয়া আছে DAP এতে AD এটা সাইড আছে আৰু EBP এতে BE এটা সাইড আছে তে এই ট্রায়াঙ্গেলটা অলরেডি আমি এতে কি কৰিছো কংগ্রুয়েন্স দেখাইছো তে কংগ্রুয়েন্স যদি দেখাইছো তাহলে নেক্সট টাইম তার কংগ্রুয়েন্স দেখাব না লাগে কিন্তু AD আৰু BE এতে আমি ইউজ কৰা নাই এটাই সাইড ইউজ কৰিছো AP equal to BE তেনেহলে এতে AD আৰু BE ইউজ কৰা নাই কাৰণে আমি CPCT দেখাব পাৰিছো মানে CPCT আমি কেতিয়া দেখাব পাৰিম যতে আমি ট্রায়াঙ্গেল যেতে কংগ্রুয়েন্স দেখাম যিবিলাক সাইড আৰু অ্যাঙ্গেল আমি এতে ব্যৱহাৰ কৰিছো এবিলাক আমি CPCT ব্যৱহাৰ কৰিব নোৱাৰিম আৰু বাকি যিবিলাক সাইড আছে এবিলাক আমি CPCT ব্যৱহাৰ কৰিব পাৰিম তে সাপোজ এটো মেইন ফিগাৰ দুটাতে দেখাই দি আছো এটো যে মই যা কৰিছিলো কোনটো আমি CPCT দেখাইছো এতে AD মানে এটো সাইড আৰু কি দি আছে কোশ্চেনত BE এটো সাইড এই সাইড দুটা আমি কি করতে কংগ্রুয়েন্স দেখাওতে ব্যবহার করা নাই সেইকাৰণে আমি CPCT দেখাইছো এটো আছিল আজিৰ ভিডিও আকৌ কৈ দিছো যে ইয়াতে যে ৰাফ কৰি দিয়া আছে এটো ৰেড লাইনত এই ৰাফখিনি ষ্টুডেন্টে লিখিব নালাগে আৰু যেতে সলিউশন কৰিব এই মেইন পিকচাৰটো যে দিয়া আছে এই মেইন পিকচাৰটো ইয়াতে ড্ৰ কৰি ল'ব মানে কি এইখিনি ঠাইতে কি কৰিব ড্ৰ কৰি ল'ব আজি ভিডিও চাই বুজি পাইছা তেনেহলে আপোনালোকে এটা লাইক আৰু মোৰ চেনেলটো সাবস্ক্রাইব কৰিব কমেন্টৰ দ্বাৰা জনাব আজিলৈ এইখিনি